সংঘাত প্ৰবল। প্ৰচণ্ড মাৰপিট। ভগা চকী মেজেৰে প্ৰচণ্ড কোপ। চিকিৎসালয় নহয় যুদ্ধক্ষেত্ৰ। ৰাইজৰ লক্ষ্য চিকিৎসক। খেদি খেদি চিকিৎসকক প্ৰহাৰ। নিজকে ৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিও বাৰে বাৰে মাৰ খাইছে ডাক্তৰ এন.কে. বাইলুঙে। চিকিৎসকৰ হেমাহিত যুৱকৰ মৃত্যু। উত্তপ্ত উমৰাংচু অসামৰিক চিকিৎসালয়। উমৰাংচুৰ যুৱ ব্যৱসায়ী অৰ্জুন পালৰ আকস্মিক মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি চিকিৎসালয়ত। এইজন চিকিৎসকৰ হাততে থাকে চিকিৎসালয়খনৰ অক্সিজেন চিলিণ্ডাৰ ৰখা কোঠাৰ চাবি। ৰোগী অৰ্জুনে কেকাই আছিল, অক্সিজেন দিয়ক। কৰ্তব্যৰত চিকিৎসকেও কৈছিল অক্সিজেন চিলিণ্ডাৰ আছে, কিন্তু বাৰে বাৰে খবৰ দিয়াৰ পাছতো বহু দেৰিলৈ অহা নাছিল এইজন ডাক্তৰ এন.কে. বাইলুং। কিন্তু ১.৫ ঘণ্টামান পাছত যেতিয়া ডক্টৰ বাইলুঙে চাবি লৈ আহিছিল, তেতিয়া সকলো শেষ হৈ গৈছিল। মৃত অৰ্জুনক অক্সিজেন দিবলৈহে তৎপৰতা দেখুৱাইছিল ডাক্তৰ বাইলুঙে। আৰু তেতিয়া উত্তেজিত হৈ উঠা অৰ্জুনৰ আত্মীয়ই ধাৰণ কৰিছিল উগ্ৰ ৰূপ। বন্ধ দুৱাৰ ভাঙি চকী মেজেৰে কোবালে চিকিৎসকক। মানে পেচেণ্টটো মানে ডাইৰেক্ট কৈ আছে, মানে মোক অক্সিজেন লাগে, মোক অক্সিজেন লাগে, মোক অক্সিজেন দিয়া, মোক অক্সিজেন লাগে। মানে এই সুবোধ শৰ্মা ডক্টৰটো আছিল তাতে আছিল। তেতিয়া অক্সিজেনটো ক'ত? আমাৰ এটা 30 বেডেড হস্পিটেল উমৰাংচু, অক্সিজেন আছে। সুবোধ শৰ্মাই ডাইৰেক্ট কৈ আছে তেতিয়া যে অক্সিজেনটো আছে, কিন্তু অক্সিজেন যাতে ৰাখে সেই চাবিটো ডক্টৰ বাইলুং ছাৰ, আমাৰ যোনটো হস্পিটেল ইনচাৰ্জ, তাৰ হাতত চাবিটো আছে। তাতে মানে 1 ঘণ্টা মানে আধা ঘণ্টামান হৈ গ'ল, তাকে বিচাৰি আছোঁ, কোনোবাই ফোন কৰি আছে, কোনোবাই হেৰি কৰি আছে, সি অহাই নাই মানুহটো। ইতিমধ্যে হাফলঙত মৰণোত্তৰ পৰীক্ষাৰ অন্তত উভতাই অনা হৈছে 28 বছৰীয়া ব্যৱসায়ী অৰ্জুন পালৰ মৃতদেহ। হাফলঙৰ পৰা গৌৰৱ সোণাৰৰ ৰিপৰ্ট, প্ৰাগ নিউজ।